শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত মিলাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ। এই গীতাপাঠ পঢ়িব লৈছোঁ। গীতাপাঠ পঢ়ি আছোঁ অহৰহ সদায় আপোনালোকৰ আগত। কৃষ্ণ হে ৰাম পাৰ্থী বোলে নাই উঠ তোমাৰ বাক্য কৰ্মযোগ্য যি কাৰ্য উদ্যোগ কৰয় নৰ যদি কৰ্ম কৰে প্ৰকৃতিৰ বৈশ্য যায় যাৰ আৰু বিধি নিষেধ পাইলা কোনো ঠাই ৰাম শাস্ত্ৰ বিধি পুৰাণে সমস্ত পানী নালাগে নাও তৰতে বুৰিল ৰামকৃষ্ণে বোলে তাৰ হেতু কহো পদেশ সাৱধানে শুনি কুশী গুৰাকেশ ৰামিন্দ্ৰয়ে মূলৰ মূল যত ৰাগ দেশ দুয় লোকক নথক কৰে শত্ৰুৰূপ হুয় ৰাগ নাম তাৰে ইন্দে বিষয়ক পাইনে যদি নাপাইবে তাক দেশকাৰী বোলে ৰাম দুগুট পৰম শত্ৰু জানিবা অৱশ্যে শাস্ত্ৰ বিধি নিয়মে মোহিবা তাৰ অৱশ্যে ৰাগ দিশ ভৈলা যে স্বভাৱে নৈ বোলে শাস্ত্ৰী তাইবে যেন খেৰ নদী জ্বলে ৰাম যাব দে কৰা দেখে নহি পাৱে লগ ঈশ্বৰ ভঞ্জন নৌকা চৰি খুৱাগ এক যুদ্ধ নিদময় হিংসা গুৰুতৰ ভিষা মাগি খাইবে মনে ভৈলাই অৰ্জুন কৃষ্ণ ৰাম কৃষ্ণে বুলন্ত অৰ্জুনয় অভিপ্ৰিয় পুনৰ্বৰ্ষৰু ধৰ্ম কহয় যদুৰায় কৃষ্ণ ৰাম আপোনাৰ ধৰ্ম সাজ নোৱাৰে কৰিতে যদি অল্প কৰে ভদ্ৰতাৰো তথাপিতো অল্প ধৰ্ম কৰি মৰো তবু ভাল তাৰ পৰ ধৰ্মে ভয় নোহে নৰকনিকাৰ ৰাম অৰ্জুনে বুলন্ত শুনিও যদুৰাই পাপ কৰিবাক পুৰুষৰ ইচ্ছা নাই ব্যাগ দুয়ো কঞ্চি নিয়মিব মন তথাপি পাতকে প্ৰৱৰ্তক কোনো জন কৃষ্ণে বোলে ই কথা শুনিও ধনঞ্জয় তুমি যে বুলিলা বাক্য কথা স্বৰূপ হয় তাৰ যেন ভেদে নিষ্ঠে কৰিবে তোমাত ৰজগুণ হতে কাম ক্ৰোধ হৈবে জাত ক্ৰোধৰ উৎপত্তি স্থান জানিবা কাম যদি বোলে কিছু দয়া কৰোঁ উপশাম
ত্ৰিভুৱনে নাই যত দিয়া মানে তাৰো তৃষ্ণা বাঢ়ি যায় যদি বোলা প্ৰিয় বাক্য কৰো উপশম প্ৰিয়াতে নাহিকে তুষ্ট দুষ্ট পাপী কাম কৃষ্ণ এৰাম বিষয় লগত শত্ৰু জানিবা নিশ্চয়ে যেনে অগ্নি ভোক দিও সংগে উপজয় মাতে অগ্নি তাতে হৈয়ে কস্থানে থাকে পৰম তেজস্বী অগ্নি তবু ভয় নঢাকে কৃষ্ণ।